ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো আওকাণ, হাহাকাৰ লাগিছে বিভাগে বিভাগে। ৰাজ্যৰ বিভাগে বিভাগে কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ। অকৰ্তৃত্বশীলভাৱে সংলগ্ন হৈ থকা কৰ্মচাৰীক পূৰ্বস্থানলৈ ঘূৰি যাবলৈ ইতিমধ্যে নিৰ্দেশ দিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যখনৰ সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা যুটীয়া সচিব বাবুল লেখাৰুৱে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰা চিঠি মৰ্মে বিভাগীয় অনুমোদন নোহোৱাকৈ সকলো বিভাগত সংলগ্ন হৈ থকা কাৰ্য সম্পাদন কৰা বিষয়া কৰ্মচাৰীসকলক পূৰ্বৰ স্থানত ঘূৰি যাবলৈ প্ৰতিখন জিলাৰ আয়ুক্তসকলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ পিছত প্ৰায়সংখ্যক সংলগ্ন হৈ থকা বিষয়া কৰ্মচাৰীয়ে নিজৰ নিজৰ স্থানত ইতিমধ্যে যোগদান কৰিছে। যদিও এতিয়াও একাংশ কৰ্মচাৰীয়ে এই নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি সংলগ্ন হৈ থকা কাৰ্যালয়ত অতি কৌশলেৰে কাৰ্য সম্পাদন কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি সংলগ্ন উঠাই দিয়াৰ চৰকাৰী নিৰ্দেশনাৰ পিছত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই নিৰ্দেশযোগে জিলা পৰিষদ, খণ্ড উন্নয়ন বিষয়া আৰু গাঁও পঞ্চায়ত কাৰ্যালয়ত সকলো ধৰণৰ সংলগ্ন বাতিল কৰা হৈছে। ইয়াৰ পিছত গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় সকলো বিষয়া কৰ্মচাৰীয়ে ইতিমধ্যে নিজৰ প্ৰকৃত কৰ্মস্থানত যোগদান কৰিছে। কিন্তু উত্থাপিত অভিযোগ অনুসৰি সুদীৰ্ঘ প্ৰায় 10 বছৰ ধৰি সংলগ্ন হৈ কাৰ্য সম্পাদন কৰা সহকাৰী গাণনিক বিষয়া নবীন চন্দ্ৰ দাসে ইতিমধ্যে নিজৰ প্ৰকৃতস্থলীত বাজিয়াগাঁও উন্নয়ন খণ্ডত কাগজে কলমে যোগদান কৰিছে যদিও জিলা পৰিষদৰ লোভনীয় পদটোত চকী এৰা নাই। অকল গ্ৰামোন্নয়ন বিভাগতেই নহয়, জিলাখনৰ সমাজ কল্যাণ বিভাগতো একাংশ কৰ্মচাৰীয়ে সংলগ্ন হৈ কাৰ্য সম্পাদন কৰি থকাৰ অভিযোগ উঠিছে। জানিব পৰা মতে জিলা সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত নগাঁও আৰবান শিশু সংহত শিশু উন্নয়ন প্ৰকল্পত ত্ৰিশৰাণী নামৰ এগৰাকী অংগনবাড়ী ছুপাৰভাইজাৰে বিগত 2020 চনৰ পৰা সংলগ্ন হৈ কাৰ্য সম্পাদন কৰি আহিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাটো গা লৰা নাই এইগৰাকী বিষয়াৰ, যাৰ বাতৰি তেওঁ নিজৰ প্ৰকৃত কৰ্মস্থলী হোজাই জিলাৰ লংকা শিশু উন্নয়ন প্ৰকল্পত আজি পৰ্যন্ত যোগদান নকৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে জিলাখনৰ স্বাস্থ্য বিভাগতো বহুকেইজন চিকিৎসক সংলগ্ন হৈ আছে। এতিয়া চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।